বাংলাদেশ বনাবলৈ আহিছে বাংলাদেশ বনাব আহিছে আৰু এই মালিকটোক এই মিনিট আধা ঘণ্টাৰ ভিতৰত আধা ঘণ্টা নহয় 5 মিনিটৰ ভিতৰত ই ওলা আধা ঘণ্টা নহয় 5 মিনিটৰ ভিতৰত ইয়াৰ পৰা ওলা তই এয়া পলাই পলাই যাবলৈ লৈছে এতিয়া পলাইছে তেওঁলোক এনেকে মানুহ আহিছে তহঁতে হা গোৰ্খা পিন্ধি পিন্ধি তহঁতে হেৰি কৰিবলৈ আহিছে চাওক এই মাদ্ৰাছা বনাবলৈ ইয়াত হেৰি কৰিছে চাওক এ চাওক এ চাওক এ চাওক মাদ্ৰাছা বনাইছে আপুনি ওলাই যাওক ওলা ঘৰ খালি কৰক আপুনি ওলাব লাগে যা ওলা ইয়াৰ পৰা 5 মিনিটৰ ভিতৰত ইয়াৰ পৰা ওলা ইয়াত সৰু সৰু ছোৱালী লৈ সৰু সৰু ছোৱালী তহঁতে কি কৰি পেলাইছ হা তহঁতে কৈছ যে মাইকী ডাঙৰ মানুহ ইয়াত সৰু সৰু ল'ৰা ছোৱালী ঐ শুন কিহৰ বিজনেছ তই সৰু ছোৱালী আনি কিহৰ বিজনেছ কৰ তই হেৰি নহয় মই আয়ুৰ্বেদিক তই এইমাত্ৰ ক'লি যে ইয়াত তই আনুষ্ঠানিক কিবা ধৰ্মীয় কামত আহিছ এতিয়া সৰু ছোৱালী লৈ পেলাই তই কি কৰিব লাগিছে সেইটো কোৱা নাই মই আপোনাক কৈছো যে নিজে গম পাই আছে আপুনি কি আমাক খান্দুলি ভাইছা নেকি আপোনাক আমি কথা এটা সুধি আছো আপুনি যে গুৰুত্ব দিয়া নাই খাড়ী পাতি আমাক অৱমাননা কৰিছে আমি বিলাসী সেনা অসমৰ পৰা আহিছো আপোনালোকে নিউজত দেখি আছে আপুনি কিহৰ বুলি প্ৰেছন কৰিছে নিউজ চাই আছে নিউজ যদি চাইছে তাৰ পাছত আপুনি ইয়াত থকা মানুহ আজি অহা মানুহ আপোনালোকে ইয়াত থকা মানুহ ঠিক আছে ইমানখিনিলৈকে আমি মানা কৰি আছো যে কোনো মানুহ এতিয়া আহি সোমাব নোৱাৰিব তেওঁলোক বিচ্ছেদ হৈ অহা মানুহ থিয় হৈ অহা মানুহ আপোনালোকে আমাক ভুৱা তথ্যও দিব পাৰে মুঠতে আমি এটাই জানো কাৰো পাৰ্মিশ্যন নোহোৱাকৈ আমাৰ ইয়াত কোনো সোমাব নোৱাৰিব তেওঁলোকক আপোনালোক কিহৰ কাৰণে চাই দিছে কিহৰ কাৰণে আজি আমি পূব কলিয়াবৰ পশ্চিম কলিয়াবৰ দুইটা আঞ্চলিক মিলি আমি ইয়াত উপগাঁৱত আমি আহি উপস্থিত হৈছোঁ বিলাসী থানা ইয়াত উপস্থিত হোৱাৰ মূল কাৰণটো হৈছে আমাৰ এইখন অতুল হাজৰিকা নামৰ ব্যক্তিজনৰ অসমীয়া মানুহ এজনৰ ঘৰত মুছলিম মানুহসকলক তেওঁলোকে ভাড়া দিছে 2 বছৰ বুলি কৈছে কিন্তু আমি জনামতে 2 বছৰ নহয় তেওঁলোকে আজি যিখিনি উচ্ছেদ হৈ অহা মুছলিম সম্প্ৰদায়ৰ যিখিনি মানুহ তেওঁলোকে ৰাতিপুৱা আমি ইমানখিনি কথা কোৱাৰ পাছতো তেওঁলোকে আজি ৰাতিপুৱা 2-3 গাড়ী আহি পেলাই ইয়াত মুছলিম মানুহ সোমাইছে আমি তেওঁলোকক কথাখিনি সোধাৰ লগে লগে তেওঁলোকে কৈছে যে ধৰ্মীয় অনুষ্ঠান কিন্তু এইটো কোনো ধৰ্মীয় অনুষ্ঠান নহয় তেওঁলোকে বিদেশীৰ পৰা যিখিনি উচ্ছেদ হৈ আহিছে উচ্ছেদ হৈ অহা মানুহখিনিক তেওঁলোকে স্থান দিছে আৰু আমি তথ্যমতে আমি মালিকক আৰু ওচৰৰ দাদাজনৰ নাম কি ভূঞা হেমন্ত ভূঞা তেখেতৰ লগত কথা পাতিলোঁ তেওঁলোকে কৈছে যে তেওঁলোকে গম নাপায় কিন্তু পিছৰবাৰ আমি সোধোতে তেওঁলোকে অনুমতি দি পেলাই সোমাইছে যেতিয়া তেওঁলোকক অতনু ভূঞাক আমি সকলোখিনি তথ্য জোৰ কৰি সোধাত তেওঁ আমাক উল্টাই কথা কৈছে আমি গম নাপাওঁ আৰু পিছত এটা কথাই গম পাইছোঁ তেওঁ এই মাটিখিনি মুছলিম সম্প্ৰদায়ক বেচিবৰ কাৰণে যুঁজা চলাই আছে তো আমি বিলাসী থানা অসমে এইটোৱে দাবী কৰোঁ আমাৰ ইয়াত অসমৰ জাতি মাটি ভূমিৰ ক্ষেত্ৰত আমি কোনো মুছলিম মানুহক আমাৰ অসমৰ মাটি আমি বিক্ৰী কৰিব নিদিওঁ আমি আগলৈ এনেকুৱা পদক্ষেপ লৈ থাকিম আৰু যদি কোনোবা অসমীয়া মানুহে বা কোনো মানুহে যদি অসমৰ ভিতৰৰ মাটি যদি মুছলিম সম্প্ৰদায়ক বিক্ৰী কৰিবলৈ যায় তাৰ প্ৰতি আমি তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ কৰি আগুৱাই যেনেকৈ প্ৰতিক্ৰিয়া আৰম্ভ কৰি আছোঁ আগলৈ আমি তেনেকৈ প্ৰতিক্ৰিয়া চলাই যাম তীব্ৰ প্ৰতিক্ৰিয়া চলাই যাম আৰু আমাৰ এটাই দাবী হৈছে আমি অসমীয়া সমাজত কোনো মুছলিম মানুহক আমি বাস কৰিব নিদিওঁ আজি আমি ইয়াৰ পৰা যিসকল আছে তেওঁলোকক উলিয়াই পঠাইছোঁ আৰু আমি এটাই অসমীয়া জাতি সৈনিকসকলক এটাই অনুৰোধ জনাওঁ কোনো যাতে বিদেশী বাংলাদেশী আহি আমাৰ অসমৰ ভূমিত আমাৰ মাতৃভূমিত জাতিত মাটি ভাই কাৰণে আমি সকলো ওলাই আহিছোঁ আপোনালোকো ওলাই আহক ওলাই আহি যাতে কোনো অসমৰ মাতৃভূমিত কোনো বহিৰাগত বিদেশী বাংলাদেশীক স্থান নিদিব বহিবলৈ নিদিব আৰু আপোনালোকেও সকলো ওলাই আহি সজাগ হওক জয় আই অসম জয় আই অসম কলিয়াবৰ বিলাসী থানা জিন্দাবাদ কলিয়াবৰ বিলাসী থানা জিন্দাবাদ